অৰুণীৰে মুখ ঢাকি চৰকাৰী হাস্পাতালত IAS বিষয়া সাধাৰণ ৰোগীৰ সৈতে শাৰী পাতি আছিল IAS বিষয়া কৃতিৰাজ সময় দুপৰীয়া 12 বাজিছিল হেমাথো প্ৰতিদিনৰ দৰে সেইদিনাও চিকিৎসালয়ত ৰোগীৰ ভিৰ বহুদিনৰ পৰাই অভিযোগ আছিল এখন চিকিৎসালয়ত ডাক্তৰ নাৰ্ছৰ কৰ্মত গাফিলতি কিন্তু নিজ চকুৰে চাবলৈ এজন সাধাৰণ ৰোগীৰ নিচিনা আহিছিল IAS অফিচাৰ গৰাকী সকলোৰে লগত থিয় হৈছিল শাৰী পাতি ডক্টৰসকলৰ কোনো গুৰুত্ব নাই ৰোগীৰ প্ৰতি ৰোগীৰ বেডবোৰ নাছিল পৰিষ্কাৰ উপস্থিত নাছিল পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক হস্পিটালখনৰ এনে পৰিৱেশ চাই খঙত অগ্নিশৰ্মা হৈ গৈছিল IAS বিষয়া কৃতিৰাজ আটাইতকৈ আচৰিত কথা যে কুকুৰে কামোৰা ৰোগীকো এঘণ্টা ধৰি বহুৱাই থৈছিল কিন্তু দিয়া নাছিল কোনো ইনজেকশ্যন এনে কাণ্ড দেখি হঠাৎ IAS বিষয়াগৰাকী ডক্টৰৰ চেম্বাৰৰ ভিতৰত সোমাই গ'ল এনেতে অনুমতি অবিহনে ভিতৰত প্ৰৱেশ কৰাক লৈ গৰজি উঠিল কিছুমান কৰ্মচাৰী তেতিয়া IAS বিষয়াগৰাকীয়ে দিলে নিজৰ পৰিচয় মুহূৰ্ততে হস্পিটালখনত লাগিল হোৱা ধোৱা এনে কৰ্মচাৰী ৰোগীসকল আচৰিত হৈ পৰিল যে ইমান সময় শাৰী পাতি থকা মহিলাগৰাকী ইমান ডাঙৰ বিষয়া অথচ কোনেও চিনিব পৰা নাই লগে লগে অনুপস্থিত চিকিৎসকসকলক কৰিলে চৌকছ আৰু কৰ্মত গাফিলতি কৰা সকলক দিলে উচিত শিক্ষা মেডিচিন ষ্ট'ৰ ৰুমত এক্সপায়াৰ হোৱা ঔষধ দিলে দলিয়াই ঘটনা উত্তৰ প্ৰদেশৰ এনে ঘটনা চাই সকলোৱে চেলুট জনাইছে IAS বিষয়া কৃতিৰাজক এইটো মাত্ৰ উদাহৰণ ৰাজ্যৰ প্ৰতিটো হাস্পাতালত এনে ধৰণৰ বিষয়াসকলে চকু দিলে হয়তো আৰু উন্নত হলে হয় প্ৰতিটো চিকিৎসালয় ইয়াত আপুনি জনাব পাৰে আপোনাৰ মন্তব্য আৰু আপোনাৰ চকুৰ সন্মুখত এনে ধৰণৰ চিকিৎসালয় থাকিলে মেনশ্যন কৰক